এফালে ঘৰে ঘৰে আছে নল কিন্তু এটপিও নাই জল ৰাজ্যৰ বহু স্থানত এতিয়াও জলজীৱন আঁচনিৰ শ্লোগান এইটো লাখ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছে আঁচনি কিন্তু বিশুদ্ধ খোৱা পানীহে লাভ কৰা নাই অঞ্চলবাসীয়ে গোগামুখৰ বহু স্থানত 2-3 বছৰে জলজীৱন আঁচনিৰ সুফল নাপালে ৰাইজে গোগামুখৰ সোনাপুৰ মাজি গাঁৱত ভালুকৰ হাঙিত পৰিণত হৈছে জলজীৱন আঁচনি বিগত 2টা বছৰে পাৰিশ্ৰমিকৰ পৰা বঞ্চিত হৈ আছে জলমিত্ৰসকল আমাক এই সন্দৰ্ভত কিছু তথ্য আগবঢ়াব আমাৰ সাংবাদিক জিতু কোঁৱৰে ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী হৰ ঘৰ নল সকলো ঘৰতে পানী যোগানৰ আঁচনি ব্যৱস্থা গ্ৰহণ কৰিছিলে তাৰ সমান্তৰালভাৱে দেখা গৈছে গোগামুখৰ সোনাপুৰ মাঝিগাঁৱত এই মাঝিগাঁৱত ঘিলামাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা এই পানী যোগানটো আজি পৰ্যন্ত ৰাইজে সোনাপুৰবাসী ৰাইজে পানী খাবলৈ পোৱা নাই মহযোগে দেখাইছে এইদৰে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে যিহেতু কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সোনাপুৰ মাঝিগাঁৱৰ পানী যোগান আঁচনিটো এই ঘিলামাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী লুণ্ঠনভাৱে এইদৰে অঞ্চলটো ৰাইজে জ্ঞাত ভুগিবলগীয়া হৈছে কিয়নো এই অঞ্চলৰ ৰাইজে দীৰ্ঘদিনৰ এটা সমস্যা এই সমস্যাটো যেহেতু অনাবৃষ্টি কবলত পৰি এতিয়া খৰাং সদৃশ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে এগৰাকী লোক আছে মই তেওঁৰ পৰা জানিব বিচাৰিম যেহেতু আপোনালোকৰ দীৰ্ঘদিনীয়া এটা সমস্যা পানী যোগানৰ সমস্যাটো এই পানী যোগানৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান ধৰিব পৰা নাই কি ক'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ওচৰত মই গৈছিলো ঘিলামাৰলৈ গৈছিলো জলমিত্ৰ ক'বলৈ গ'লে এতিয়া মোৰে ছোৱালী নামত আছে মই হয় বুলি ক'লেও হ'ব এতিয়া যিহেতু এতিয়া মোৰে মাটি দিয়া আছিলে মালিক নাই ঘৰত এতিয়া মই কেইবাবাৰো অহা যোৱা কৰিলো ঘিলামাৰতো গ'লো ৰাইজকো লৈ গৈছিলো তেতিয়া ক'লে কি এইটো গোৱামুখ অফিচলৈ পঠাই দিলে তেওঁলোকে কৰিব বুলি ক'লে আধৰুৱা কামখিনি ঠিকাদাৰকো জনালো গোৱামুখতো কিমান বাৰ যে গ'লো তাৰ মানে কোনো ঠিকনা নাই তেওঁলোকে হ'ব বুলি কৈ খালি অকল ঘূৰাই পঠাই দিয়ে কিমান যামনো মই গৈ ভাগৰি গ'লো জলমিত্ৰ হয় আপুনি জলমিত্ৰ হয় পাৰিশ্ৰমিকটো পাইছে না আপুনি একো পোৱা নাই আজিলৈকে 4 অনা পইচাও পোৱা নাই নাই পোৱা আৰু ছোৱালীজনী ট্ৰেইনিং হ'ল তাৰ পাছতে ক'লে কি আপুনি চিন্তা কৰিব নালাগে হ'ব বুলি অকল কৈ পঠাই দিয়ে আৰু বাকীটো একো নকয় তেওঁলোকে তেনেকে বছৰত এদিন আহি পেলাই চাই যায় হ'ব বুলি কয় কি হ'ল ছাৰ কি হ'ব বুলি কওঁতে টেনচন কৰিব নালাগে হ'ব নহয় বুলি কয় কেতিয়াওতো হ'ব দীৰ্ঘদিন ধৰি এই পানীৰ সমস্যাত ভুগি আছে সোণাপুৰবাসীয়ে কিন্তু ইয়াৰ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু এগৰাকী লোক আছে মই তেওঁৰ পৰা জানিব বিচাৰিম জিতু কোঁৱৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো আমাক কিছু পৰিৱেশ দেখুৱাৰ বাবে